আমি রাম সেই সংগনিতে যদি কৰ সাধুত মুখ্যৰ দুৱাৰ তেবে হয় মুকুত ৰাম সাধুৰ লক্ষণ আবে কহু কৰি খাৰ হয় কৰোণা চিত্ত সুহৃদ সবাৰ শাস্ত্ৰয় অনুবৰ্তী শত্ৰু নাহিও তপন সুশীল গুণেশে মাত্ৰ তাহাৰ ভূষণ ৰাম মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত ৰাম মোৰ সুমংগল কথা কহন্ত সুনন্ত মুত মন দিয়া সবে তাপয়েৰা অন্ত। কৃষ্ণ কৃপালু বাপাই সমস্ত এই মনটোৱে আমাক বান্ধিব পাৰে আৰু মনটোৱে আমাক খুলিব পাৰে। সেইকাৰণে বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে মানুহক বান্ধি দিয়ে আৰু এই মনটোৱে মানুহক খুলি দিয়ে। চাবিও এটা আৰু তলাও এটাই মাত্ৰ, হয়নে বাৰু? একফালে ঘূৰাই দিলে খোল খাই যায়, হা, আৰু একফালে ঘূৰাই দিলে কি হয়? বন্ধ হৈ যায়। তলা এটা আৰু চাবিও এটা, হয়নে বাৰু? গতিকে মনটোৱে আমাক একফালে যদি আমি ঘূৰাই দিওঁ, ভকতৰ সংগত যদি আমি লৈ আনিব পাৰোঁ মনটো, তেনেহ'লে এই মনটো আপোনাক মুক্তিৰ দুৱাৰ খুলি দিব। আৰু এই মনটো যদি আমি একফালে ঘূৰাই দিওঁ তেনেহ'লে বন্ধ হৈ যায় বুলি কৈছে। আজি যদি আমি ভকতৰ সংগত নাহি মনটো যদি আমি ঘূৰাই দিওঁ একফালে, তেনেহ'লে বন্ধ হৈ গ'লহেঁতেন। বোলে কি যাবি আৰু, কালি গৈছিলোঁৱে নহয় পাঠত, বোলে পাঠতনো কি ওলাব আৰু, এনেকুৱা ধৰণৰ যদি আমাৰ মনটো ভাবিলোহেঁতেন তেনেহ'লে আজি নাহিলোহেঁতেন। মনটোৱে আমাক বান্ধি দিলেহেঁতেন, ঘৰতে আবদ্ধ কৰি ৰাখিলেহেঁতেন মনটোৱে। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। মনটোৱে আমাক ভেদাভেদ কৰিছে। ই কোলা মানুহ, ই বগা মানুহ, ই উচ্চ মানুহ, ই নিচ মানুহ, হয়নে বাৰু? ই ধনী মানুহ, ই দুখীয়া মানুহ, এইটো মনৰ ভেদাভেদ। কিন্তু আত্মাটো আমাৰ